Hello everyone, welcome back to my channel LearnMath. আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম A Letter to God Chapter 2 ক্লাছ 10ৰ ইংলিছৰ A Letter to God এই চেপ্টাৰটো আজি আমি এই ভিডিঅ'টোত ডিসকাস কৰিম। সো তোমালোকে যিসকল চেনেলটোত নতুন আছা চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকন বটনটো অন কৰি দিবা আৰু ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো যিমান পাৰা তোমালোকৰ ফ্ৰেণ্ডছৰ লগত তোমালোকৰ ক্লাছমেট তোমালোকৰ লগৰীয়াৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা যিমান পাৰা তোমালোকে শ্বেয়াৰ কৰিবা। সো ইয়াৰ পিছত আমি চেপ্টাৰটো আজি আলোচনা কৰিম সম্পূৰ্ণ অসমীয়াত আৰু যিমান পাৰো সহজকৈ তোমালোকক বুজাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা। সো যিমান পাৰো তোমালোকক সহজকৈ আৰু সিম্পলকৈ বুজাবলৈ চেষ্টা কৰিম। সো আমি আজি চেপ্টাৰখনৰ আগবাঢ়ো। তো চেপ্টাৰখন আছে এ লেটাৰ টু গড অৰ্থাৎ ভগৱানলৈ এখন চিঠি। সো এই চেপ্টাৰটো লিখিছিলে জি.এল. ফুইন্সে চেপ্টাৰটো লিখিছিলে। সো ইয়াৰ যেটো প্ৰথম বিফৰ ইউ ৰিড এইখিনি দিয়া আছে এইখিনি আমি পঢ়ি লওঁ। সো এইখিনি আছে দে সে ফেইথ ক্যান মুভ মাউন্টেন্স। কৈছে যে সিহঁতে কয় যে বিশ্বাসে পৰ্বতকো কি কৰিব পাৰে লৰচৰ কৰিব পাৰে। হোৱাট শুড উই পুট আৱাৰ ফেইথ ইন, কিন্তু আমি আমাৰ বিশ্বাস কাৰ ওপৰত কৰা উচিত। তাৰ পিছত আছে দিস ইজ দ্য কুৱেশ্যন দিস ষ্টৰি ডেডিকেটলি পছেছ। সো এই চেপ্টাৰটো বা এই প্ৰশ্নটো ষ্টৰিটোত এই প্ৰশ্নটোৰ উত্তৰ আমি বিচাৰিবলৈ চেষ্টা কৰিম। সো লেন্সো ইজ এ ফাৰ্মাৰ হু ৰাইটছ এ লেটাৰ টু গড হুৱেন হিজ ক্ৰপছ আৰ ৰুইণ্ড। সো লেন্সো এজন খেতিয়ক আছিল যিজন ভগৱানলৈ এখন চিঠি লিখিছিল যেতিয়া তেওঁৰ খেতি পথাৰ কি হৈছিল ৰুইন মানে ধ্বংস হৈ গৈছিল। আস্কিং ফৰ 100 pesos 100 টকা বিচাৰি। ডাজ লেন্সছ লেটাৰ ৰিচ গড, মানে লেন্সৰ লেটাৰখন ভগৱানলৈ গৈ পাইছিল নে সুধিছে। ইয়াত প্ৰশ্ন সুধিছে ডাজ গড সেন্ড হিম দ্য মানি, ভগৱানে তেওঁক পইচা দিছিলে নে। থিংক হোৱাট ইয়ৰ এনচাৰ টু দ্য কুৱেশ্যনছ উড বি, তুমি ভাবা তোমাৰ উত্তৰটো কি হ'ব পাৰে। এইটো আমাক ভাবিব দিছে যে আমাৰ এনচাৰটো কি হ'ব পাৰে, যে সঁচাকৈ ঈশ্বৰে কাৰোবাক পইচা দিব পাৰে নেকি। এইটোতো কেতিয়াও নোৱাৰে, কাৰণ ঈশ্বৰে আমাক কেনেকৈ পইচা দিব। তো তাৰপিছত আছে এণ্ড গুৱেছ হাউ দ্য ষ্টৰি কণ্টিনিউজ বিফৰ ইউ বিগিন টু ৰিড ইট। চ' চেপ্টাৰটো কেনেকুৱা হ'বলৈ গৈ আছে তুমি আগতে এটা ধাৰণা পাই ল'লা। চ' আৰু চেপ্টাৰটো বিগিন টু ৰিড ইট তুমি আগতে পঢ়ি লোৱা, এই কথাটো ইয়াত কোৱা হৈছে। চ' চেপ্টাৰখনলৈ আমি আগবাঢ়ো। চ' চেপ্টাৰখন আছে ফাৰ্ষ্ট পেৰাগ্ৰাফটো আছে দ্য হাউচ দ্য অনলি অন এণ্ড দ্য এণ্টায়াৰ ভেলী ছেট অন দ্য ক্ৰেষ্ট অফ এ ল' হিল। কৈছে যে একমাত্ৰ উপত্যকাত সৰু পাহাৰখনৰ শিখৰত একমাত্ৰ এখনে ঘৰ আছিল যিখন লেন্সৰ আছিল। ফ্ৰম দিছ হেইট ওৱান কুড চি দ্য ৰিভাৰ এণ্ড দ্য ফিল্ড অফ ৰিপ কৰ্ণ ডটেড উইথ দ্য ফ্লাৱাৰ্ছ ডেট অলৱেজ প্ৰমিছড এ গুড হাৰ্ভেষ্ট। চ' সেই পাহাৰৰ শিখৰৰ পৰা তলৰ নদীখন আৰু সেই খেতিপথাৰ শস্য আৰু তেওঁৰ এখন ফুলৰ বাগিচাত দেখা পোৱা গৈছিল, আৰু যি শস্যৰ ফুলবোৰে তেওঁক এটা ভাল খেতি বা ভাল এটা শস্য দিব বুলি প্ৰতিশ্ৰুতি দিছিল। চ' তাৰপিছত আছে দ্য অনলি থিং দ্য আৰ্থ নিডেড ৱাজ এ ডাউনপৰ অৰ এট লিষ্ট এ শ্বাৱাৰ। আৰু তেওঁৰ খেতিপথাৰত কি হৈছিল অলপ বৰষুণৰ প্ৰয়োজন, কিছু বৰষুণৰ প্ৰয়োজন হৈছিল। থ্ৰু আউট দ্য মৰ্ণিং লেন্সো হু নিউ হিজ ফিল্ড ইণ্টিমেটলি had done nothing else but see the sky towards the north east। আৰু পিছৰ দিনা ৰাতিপুৱা লেন্সৰ খেতিপথাৰখনক যিজনে ভালদৰে জানে তেওঁক মানে মনে মনে কৈছিল আৰু যে মোৰ এইখিনি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল যে মোক অলপমান পানী লাগে। চ' এইখিনি তেওঁ কৰিছিল। had done nothing else but see the sky towards the north east। আৰু তেওঁ আকাশৰ উত্তৰ দক্ষিণ ফালে চাই আছিল আৰু এইটোৱে তেওঁ মনত ভাবি আছিল। চ' এই কথা এষাৰ ভাবি আছিল। ইয়াৰ ফাৰ্ষ্ট পেৰাগ্ৰাফটো তোমালোকে চালা। চ' ইয়াত আমি 2 নম্বৰ পেৰাগ্ৰাফটো আহি আছোঁ। নাও উই আৰ ৰিয়েলি গোইং টু গেট চাম ৱাটাৰ। এতিয়া আমি সঁচাকৈ অলপ পানী পাবলৈ গৈ আছোঁ। উমেনজনে কৈছিল দ্য উমেন হু ৱাজ প্ৰিপেয়াৰিং ছাপাৰ। যিজন তিৰোতাই কি কৰি আছিল দুপৰীয়াৰ আহাৰ বনাই আছিল। ৰিপ্লাইড উত্তৰ দিছিল য়েছ গুড উইলিং, ভগৱানে যদি ইচ্ছা কৰে। দ্য অল্ডাৰ বয়জ ৱেৰ ৱৰ্কিং ইন দ্য ফিল্ড। তেওঁৰ লেন্সৰ ডাঙৰ ল'ৰাবোৰ কি কৰি আছিল খেতিপথাৰত কাম কৰি আছিল। while the smaller ones were playing near the house until the woman called to them all
কাম ফৰ ডিনাৰ আৰু যিবিলাক সৰু ল'ৰা আছিল লেঞ্চৰ সেইবিলাক কি কৰিছিল যে খেতিপথাৰ বা ঘৰখনৰ ওচৰতে এখন খেলপথাৰত খেলি আছিল আনটিল যেতিয়ালৈকে তেওঁৰ লেঞ্চৰ ৱাইফে যেতিয়ালৈকে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ নামাতে তেতিয়ালৈকে তাত তেওঁলোকে কি কৰিছিল খেলি আছিল ইট ৱাজ ডিউৰিং দ্য মিল ডেট চ' এইটো আছিল কি দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ সময় জাষ্ট এজ সেই সময়তে কি হৈছিল লেঞ্চো হেড প্ৰেডিক্টেড লেঞ্চোৱে উপলব্ধি কৰিছিল বা গম পাইছিল বিগ ড্ৰপছ অফ ৰেইন বিগেন টু ফল মানে বৰষুণৰ ডাঙৰ ডাঙৰ টোপালবোৰ কি কৰিব ধৰিছিল পৰিবলৈ ধৰিছিল ইন দ্য নৰ্থ ইষ্ট হিউজ মাউণ্টেইনছ অফ ক্লাউডছ কুড বি চিন এপ্ৰচিং আৰু উত্তৰ পূব দিশৰ পৰা যে পৰ্বত আছে পৰ্বতৰ পৰা কি হৈছিল মেঘবোৰ জমা হ'বলৈ ধৰিছিল উত্তৰ পূব দিশত দ্য এয়াৰ ৱাজ ফ্ৰেছ আৰু বতাহ আছিল সতেজ আৰু এণ্ড চুইট আৰু কোমল দ্য মেন ৱেণ্ট আউট ফৰ ন' আদাৰ ৰিজন দেন টু হেভ দ্য প্লেজাৰ্ছ অফ ফিলিং দ্য ৰেইন অন হিজ বডি আৰু কি কৰিছিল লেঞ্চই ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিছিল আন কোনো কাৰণত নহয় তেওঁ সেই বৰষুণৰ পানীৰ বা টোপালৰ আনন্দ ল'বলৈ তেওঁ কি কৰিছিল ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিছিল চ' এণ্ড ৱেন হি ৰিটাৰ্ণ হি এক্সক্লেইম যেতিয়া তেওঁ ঘৰলৈ উভতে তেতিয়া তেওঁ কি কৈছিল তাজ আৰ নট ৰেইন ড্ৰপছ ফেলিং ফ্ৰম দ্য স্কাই চ' এইবিলাক কি নহয় যে এইবিলাক বৰষুণৰ টোপাল নহয় দে আৰ নিউ কইনছ এইবিলাক হ'ল নিউ কইনছ নতুন মুদ্ৰা দ্য বিগ ড্ৰপছ আৰ 10 cent পিচেছ এণ্ড দ্য লিটিল ওৱানছ আৰ 5 চ' ডাঙৰ যিবিলাক বৰষুণৰ টোপাল আছিল সেইবিলাকক 10 cent পিচেছ বুলি কৈছিল আৰু যিবিলাক সৰু বৰষুণৰ টোপাল আছিল সেইবিলাকক 5 cent পিচেছ বুলি কৈছিল চ' পিছৰ পেৰাগ্ৰাফটো আছে উইথ এ ছেটিছফাইড এক্সপ্ৰেছন হি ৰিগাৰ্ডেড দ্য ফিল্ড অফ ৰিপ কৰ্ণ উইথ ইটছ ফ্লাৱাৰ আৰু এটা সন্তোষ মনৰ ভাৱেৰে সি তেওঁৰ খেতি পথাৰলৈ আগবাঢ়িছিল চ' ড্ৰেপ্ট ইন এ চাৰ্টেন অফ ৰেইন আৰু কি হৈছিল বৰষুণ জাক প্ৰবল হৈ পৰিবলৈ ধৰিছিল বাট ছাডেনলি এ ষ্ট্ৰং ৱাইণ্ড বিগেন টু ব্ল' এণ্ড এলং দ্য ৰেইন ভেৰি লাৰ্জ হেইলষ্টনছ বিগেন টু ফল আৰু কি হৈছিল হঠাতে এটা এজাক প্ৰবল বতাহ বলিবলৈ ধৰিছিল আৰু সেই বতাহৰ ফলত কি হৈছিল সেই বৰষুণ জাক কি হৈছিল শিলাবৃষ্টিলৈ পৰিৱৰ্তন হৈছিল চ' তাৰপিছত আছে ডাজ ট্ৰুলি ডিড ৰিচেম্বল নিউ চিলভাৰ কইনছ চ' সেইবিলাক সঁচাকৈ নতুন কি আছিল মুদ্ৰাৰ দৰে আছিল চিলভাৰ কইনছ নতুন মুদ্ৰাৰ দৰে আছিল দ্য বয়জ এক্সপ'জিং দেমছেলভছ টু ৰেইন চ' আৰু কি কৰিছিল ল'ৰা ছোৱালীবিলাকে কি কৰিছিল সেই হেৰিৰ বৰষুণৰ আনন্দ লৈছিল ৰেন আউট টু কালেক্ট দ্য ফ্ৰজেন পিলাৰ্ছ আৰু তেওঁলোকে কি কৰিছিল সেই বৰফৰ টুকুৰাবোৰ এই বৰষুণৰ মাজত কি কৰিছিল কালেক্ট কৰিছিল সংগ্ৰহ কৰিছিল চ' ইট ইজ ৰিয়েলি গেটিং বেড নাও ইয়াৰ পিছৰ পেৰাগ্ৰাফটো ইট ইজ ৰিয়েলি গেটিং বেড নাও আৰু এতিয়া সঁচাকৈ বহুত বেয়া হ'বলৈ গৈ আছে এক্সক্লেইম দ্য মেন কি কৈছিল লেঞ্চয়ে কৈছিল যে এতিয়া সঁচাকৈ বেয়া হ'বলৈ গৈ আছে আই হোপ ইট পাছেছ কুইকলি মই ভাবিছিলোঁ এইটো অতি সোনকালে এৰিব ইট ডিড নট পাছ কুইকলি কিন্তু এইটো সোনকালে এৰা নাই ফৰ এন আৱাৰ দ্য হেল ৰেইন অন দ্য হাউচ দ্য গাৰ্ডেন চ' 1 ঘণ্টাৰ কাৰণে সেই সমগ্ৰ অঞ্চলটোত কি হৈছিল সেই পাহাৰ ঘৰ খেতি 1 ঘণ্টা ধৰি কি কৰিছিল বৰষুণ জাক পৰিছিল চ' তাৰপিছত আছে দ্য গাৰ্ডেন দ্য হিল চাইড দ্য কৰ্ণফিল্ড অন দ্য হোল ভেলি চ' কি কৈছে ইয়াতে গাৰ্ডেন বাগিচা আৰু হিল চাইড পৰ্বত আৰু কৰ্ণফিল্ড খেতি পথাৰ অন দ্য হোল ভেলি সকলো সমগ্ৰ উপত্যকাটোত কি হৈছিল সেই বৰষুণ জাক 1 ঘণ্টালৈ পৰিছিল দ্য ফিল্ড ৱাজ হোৱাইট চ' কি হৈছিল খেতি পথাৰখন সম্পূৰ্ণৰূপে বগা হৈ গৈছিল এজ ইফ কভাৰ্ড উইথ চল্ট যেনিবা এইটো কি হৈছে নিমখৰে ঢাক খাই আছে নট এ লিভ ৰিমেইন অন দ্য ট্ৰিজ চ' এটা পাতো সেই শস্য পথাৰৰ গাছ বা অইন গছবোৰত নাছিল দ্য কৰ্ণ ৱাজ টোটেলি ডেষ্ট্ৰইড খেতি পথাৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছে দ্য ফ্লাৱাৰ্ছ ৱেৰ গন ফ্ৰম দ্য প্লেণ্টছ আৰু শস্যবোৰ সেই গছৰ পৰা সৰি পৰিছিল লেঞ্চছ চ'ল ৱাজ ফিল্ড উইথ ছেডনেছ আৰু লেঞ্চো অতি দুখ মনেৰে তেওঁৰ হৃদয়খন অতি দুখেৰে ভৰি পৰিছিল তেওঁৰ মনটো অতি দুখেৰে ভৰি পৰিছিল ৱেন দ্য ষ্টৰ্ম হেড পাছ তেতিয়া কি হৈছিল বতাহজাক এৰিছিল হি ষ্টড ইন দ্য মিডিল অফ দি ফিল্ড এণ্ড ছেড টু হিজ চ'লছ চ' তেওঁ খেতি পথাৰৰ মাজভাগত থিয় হৈছিল আৰু তেওঁৰ ল'ৰা ছোৱালীক কৈছিল এ প্লাগ অফ লুকাছ উড হেভ
left more than this. So কৈছে যে পোক পৰুৱাই যদি খালেহেঁতেন তথাপি কিবা এটা এৰি থৈ গ'লহেঁতেন। The hail has left nothing. কিন্তু এই বতাহজাকে বা এই শিলাবৃষ্টিজাকে একো এৰি থৈ নগ'ল। This year we will have no corn. এই বছৰ আমি কোনো ধৰণৰ শস্য নাপাওঁ। That night was a sorrowful one. আৰু সেই ৰাতিটো আছিল অতি দুখৰ ৰাতি। All our work for nothing. এতিয়া আমাক সহায় কৰিবলৈ কোনে নাই বা আমি এতিয়া কি কৰিম, আমাক কৰিবলৈ একো কাম নাই। তাৰপিছত আছে There's no who can help us. ইয়াত কোনো নাই বা কোনো আমাক সহায় নকৰে। We will all go hungry this year. আমি এই বছৰ সকলো ভোকত থাকিব লাগিব বা আমি খাবলৈ একো নাপাম। চ' এইখিনি আছিল আমি এই ভিডিঅ'টোত ফাৰ্ষ্ট পাৰ্টটো আলোচনা কৰিলোঁ আৰু ইয়াৰ পিছত ছেকেণ্ড পাৰ্টটো আলোচনা কৰিম। মানে ইয়াত দুটা ভিডিঅ'ত সম্পূৰ্ণ চেপ্টাৰটো কমপ্লিট কৰি দিম। চ' এই এইখিনি তোমালোকৰ ফাৰ্ষ্ট পাৰ্টটো আলোচনা কৰিলোঁ। ইয়াৰ পিছত আমি ছেকেণ্ড পাৰ্টটো আলোচনা কৰিম। ছেকেণ্ড পাৰ্টত সম্পূৰ্ণ চেপ্টাৰটো ডিছকাছ কৰি দিম। চ' এইখিনি আছিল ভিডিঅ'। তো ভিডিঅ'টোত যিসকল নতুন আছা তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু যিমান পাৰা ভিডিঅ'টো তোমালোকৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা। আৰু যিসকলৰ ক্লাছ 10ৰ ইংলিছ আৰু ছায়েন্সৰ নোটছ লাগে তোমালোকে আমাৰ লগত কণ্টেক্ট কৰিব পাৰা। ডিছক্ৰিপশ্যন বক্সত হোৱাটছএপ লিংক দিয়া থাকিব আৰু চেনেলৰ ডিছক্ৰিপশ্যনত ইনষ্টাগ্ৰাম ID একাউণ্টৰ লিংক দিয়া থাকিব। তাত তোমালোকে মেছেজ কৰিব পাৰা আৰু আমাৰ লগত কণ্টেক্ট কৰিব পাৰা। আমি তোমালোকক জেনুইন আৰু সম্পূৰ্ণ জেনুইন কোৱালিটিৰ তোমালোকৰ নোটছ প্ৰভাইড কৰিম। হোৱাটছএপৰ থ্ৰুদি তোমালোকক নোটছ প্ৰভাইড কৰিম। তো তাৰ কাৰণে তোমালোকক 149 ৰুপিজ এটা পে' কৰিব লাগিব আৰু 149 ৰুপিজ এটা পে' কৰিলে তোমালোকৰ হোৱাটছএপত আমি নোটছকেইটা পঠাই দিম। চ' তোমালোকৰ যাক লাগে তোমালোকে কণ্টেক্ট কৰিব পাৰা আৰু ভিডিঅ'টোত লাইক কৰি দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো যিমান পাৰা তোমালোকৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা। চ' এইখিনি আছিল ভিডিঅ'ৰ পিছত লগ পাম আমি ইয়াত নেক্সট পাৰ্টটো। চ' এই নেক্সট পাৰ্টটোত আমি এই সমগ্ৰ চেপ্টাৰটো গোটেইখিনি ডিছকাছ কৰিম আৰু সম্পূৰ্ণ চেপ্টাৰটো তোমালোকক ডিছকাছ কৰিম ইয়াৰ নেক্সট পাৰ্ট।